কৃষি পথাৰত ব্যস্ত কলেজৰ অৱসৰী অধ্যক্ষ বৰ্ণাঢ্য জীৱন পৰিক্ৰমা মানুহগৰাকীৰ আজীৱন শিক্ষাসেৱী অৱশেষত এখন কলেজৰ অধ্যক্ষৰ দায়িত্ব পালন কৰি চাকৰি জীৱনৰ পৰা অৱসৰ লৈছে কিন্তু তেওঁ ছিন্নমূল হোৱা নাই গাঁৱৰ বোকা পানী গছকি ডাঙৰ হোৱা কৃষক সন্তান আৰু পৰৱৰ্তী সময়ত শিক্ষাবিদ হিচাপে পৰিচিতি লাভ কৰা সমাজ হিতৈষী ফণীধৰ ডেকাক আজিও হাতবাউলি মাতে পথাৰে নলবাৰী জিলাৰ বৰভাগ অঞ্চলৰ কৌৰিকুছিত জন্মলাভ কৰি বিভিন্ন ক্ষেত্ৰ উজ্বলাই তোলা ফণীধৰ ডেকাই পথাৰৰ সেউজীয়া বা সোণোৱালী ৰঙে হাত বাউলি মাতিলে ৰ'ব নোৱাৰে মই জন্মৰ পৰা বোকা পানীৰ মাজত ডাঙৰ হৈছোঁ যে কৃষি কৰ্মৰ মাজত ডাঙৰ হৈছোঁ কৃষি মোৰ মানে প্ৰতিটো ধমনীত মোৰ লাগি আছে বৰ্তমান তেওঁ নলবাৰী মালিকুছি বাসিন্দাৰ যদিও খেতিৰ সময়ত নামি পৰে পথাৰত নামি হাল বায় কান্ধত কঢ়িয়াই আহাৰ কঠীয়া কোৰমাৰে অথবা আঘোণৰ পথাৰত ধান দাই পকা ধানৰ ভাৰ কঢ়িয়াই ৰবি শস্যৰ বতৰতো বিভিন্ন খেতি কৰি বহুজনৰ বাবে হৈ পৰিছে আদৰ্শ তেওঁৰ আছে সামাজিক সাংস্কৃতিক শৈক্ষিক তথা আনুষংগিক ব্যস্ততা তথাপিও যেন ছিন্নমূল হ'ব বিচৰা নাই এইগৰাকী অধ্যাপক ফণীধৰ ডেকা কাৰ্যৰ মাজেৰে গৈ এদিন কলেজ শিক্ষক হ'লোঁ কলেজ শিক্ষকৰ মাজেৰে গৈ এখন কলেজৰ অধ্যক্ষ হ'লোঁ এইটো কিন্তু পিছৰ কথা প্ৰথম কথাটো হ'ল যে মই কৃষকৰ সন্তান মোৰ দেউতা কৃষক আছিলে মোৰ গোটেই পৰিয়াল কৃষক মোৰ গোটেই গাঁওখনে এখন মানে কৃষি প্ৰধান গাঁও গতিকে গোটেই কথাটো হৈছে কি যে মই জন্মৰ পৰা বোকা পানীৰ মাজত ডাঙৰ হৈছোঁ যে কৃষি কৰ্মৰ মাজত ডাঙৰ হৈছোঁ কৃষি মোৰ মানে প্ৰতিটো ধমনীত মোৰ লাগি আছে গতিকে মই কৃষি কৰ্মটোক মই আটাইতকৈ প্ৰিফাৰেঞ্চ দিওঁ আৰু এইটোক মই মানে কোনো কাৰণত যে ইয়াৰ হেলা কৰা মানে মই যে নিজক মানে আচলতে একেবাৰে হেলা কৰা এই কথাটো বুলি মই ভাবোঁ আৰু এইকাৰণে মই কলেজত চাকৰি কৰাৰ দিনতো মই হেৰি আছিলোঁ যে কৃষি কৰ্মৰ লগত জড়িত আছিলোঁ অৱসৰৰ পিছতো মই সময় অলপ কমকৈ পাওঁ মোক যিখিনি মানুহে জানে সকলোৱে জানে যে মই যথেষ্ট কামত ব্যস্ত থাকোঁ বিভিন্ন সামাজিক কামত দিনত মানে গড়ে প্ৰায় 2-3খনকৈ মিটিংবোৰ সদায় থাকে কিন্তু মই যিখিনি সময় পাওঁ এই সময়খিনি মই খেতিত দিব খোজোঁ কাৰণ মই এই সময়খিনিক এই খেতিত লগাই এই সময়খিনিৰ এই কাৰ্যটোতে মই আটাইতকৈ মানে উপভোগ কৰোঁ আচলতে মই খুব মানে নিজকে গৌৰৱান্বিত অনুভৱ কৰোঁ যে মই এজন কৃষক সন্তান হৈ কৃষি কামত আজিও লাগিব পাৰিছোঁ আৰু মই ভগৱানক এটাই আশা কৰিছোঁ যে মই যেতিয়ালৈকে অন্ততঃ কৰ্মঠ হৈ থাকিব পাৰোঁ কৃষি কৰ্ম কৰি থাকিব পাৰোঁ তাৰ পৰৱৰ্তী সময়ত যাতে মোৰ মৃত্যু হয় কাৰণ মোৰ মানে মৃত্যুৰ আগত যাতে মই কৃষি কৰ্ম কৰি যাব পাৰোঁ এইটো যাতে ভগৱানে মোক দি ৰাখে ব্যুৰো ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম